আজি 10 ডিচেম্বৰ। আজিৰ দিনটোতে জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে। বিদেশী নাম সম্বলিত ভোটাৰ তালিকাৰে অসমত হ'বলৈ যোৱা নিৰ্বাচনত বিশাল কনভয় লৈ মনোনয়ন দাখিল কৰিবলৈ যোৱা দলৰ প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ চৰকাৰী বাহিনীৰ নিৰ্মম প্ৰহাৰত শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। এই ঘটনাৰ পিছতে তীব্ৰ হৈ পৰে অসমৰ পৰিস্থিতি। হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আন্দোলনে। চৰকাৰী বাহিনীৰ গুলীত শ্বহীদ হয় শ শ আন্দোলনকাৰী। তেতিয়াৰ পৰাই প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি ৰাজ্যজুৰি শ্বহীদসকলক সুঁৱৰি পালন কৰা হৈছে শ্বহীদ দিৱস। নলবাৰীৰ গৰ্ডন খেলপথাৰতো নলবাৰী জিলা প্ৰশাসনে আয়োজন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী। এই উপলক্ষে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত শ্বহীদসকলক সোঁৱৰণ কৰা হয়। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া নলবাৰী জিলাখনৰ ৩৫ গৰাকী জাতীয় বীৰ শ্বহীদৰ পৰিয়াল আৰু নিৰ্যাতিতাৰ প্ৰায় 100 গৰাকী পৰিয়ালৰ উপস্থিতিত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী। উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰায় 5 সহস্ৰাধিক লোক। প্ৰথমে জাতীয় বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আছু নেতৃত্ববৃন্দ, শ্বহীদ পৰিয়ালৰ লগতে সুধীবৃন্দই। অসম আন্দোলনৰ যিসকল আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্বহীদ আছিল 860 গৰাকী, তাৰ ভিতৰত নলবাৰী জিলাৰ পৰা আমাৰ ৰাজ্যখনৰ থলুৱা স্বাৰ্থৰ নিমিত্তে অস্তিত্ব ৰক্ষাৰ নিমিত্তে যিসকল শ্বহীদ হৈছিল তেওঁলোকৰ সংখ্যা হৈছে 35। আজি গোটেই অসমতে অসম চৰকাৰে শ্বহীদ দিৱস ৰাজহুৱাভাৱে পালন কৰিছে আৰু আমি ইয়াত নলবাৰী জিলা প্ৰশাসনে 10,000তকৈ অধিক লোকৰ উপস্থিতিত আমি আজি শ্বহীদ দিৱস পালন কৰিম। ইতিমধ্যে আমাৰ পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন হৈছে আৰু ইয়াত আজি আমি অতিকৈ গৌৰৱান্বিত যে আমাৰ নলবাৰী জিলাৰ শ্বহীদ পৰিয়ালৰ সদস্য, তাৰ পৰা নিৰ্যাতিত পৰিয়ালৰ সদস্য, সেই সময়ত যিসকল পুলিচ আৰু CRPFৰ গুলীত গুলীবিদ্ধ হৈছিল তেওঁলোকৰ পৰিয়ালৰ সদস্য আজি উপস্থিত আছে। আৰু আমি জানো যে তেওঁলোকৰ মৃত্যুটো আমাৰ কাৰণে কিমান বেছি গৰিমাময়, যে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। হিৰণ ভট্টাচাৰ্যদেৱে কৈ গৈছে তেওঁলোকৰ মৃত্যু, সেই 860 গৰাকী শ্বহীদৰ মৃত্যু একো একোটা শিল্প অসমবাসীৰ বাবে, স্বাভিমানী অসমীয়া জাতিৰ বাবে। গতিকে আজি এই পবিত্ৰ মুহূৰ্তত তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিব পাই আমি নলবাৰী জিলা প্ৰশাসন গৌৰৱান্বিত আৰু ধন্য।